সিংহ এইটো ঘোঁৰা এইটো জেব্ৰা এইটো কি এইটো ময়ূৰ এইটো ভাটৌ এইটো পাৰ চৰাই এইটো ফুল কি ফুল সূৰ্যমুখী এইটো কি ফুল ৰঙা ফুলৰ নাম কি গোলাপ ফুল এইটো পদুম ফুল গুড বয় এইটো কি ঘোঁৰা এইটো জেব্ৰা এইটো কি হাতী এইটো কি বাপা এইটো চোৱাচোন টাইগাৰ নহয় এইটো সিংহ লায়ন তাৰপিছত কোৱাচোন আৰু কোৱাচোন এইটো কি হয় বাপা এইটো পাৰ চৰাই এইটো কি এইটো ভাটৌ চৰাই এইটো কি ফুল বাপা চোৱাচোন এইটো কি ফুল চোৱাচোন কি ফুল এইটো এইফালে চোৱা এইটো কি হয় তুমি কোৱাচোন তোমাৰ হাতত যে আছে এইটো কি হাতী আছে আৰু এইটো কি আছে জেব্ৰা তুমি পাৰিছা এইটো কি আছে কোৱাচোন এয়া আমাৰ অংগনবাড়ীত আমাৰ দেখুওৱা হৈছে আমাৰ শিশুবিলাকৰ কেনেকৈ ভাষাৰ বিকাশ কৰা হয় আৰু তেওঁলোকৰ অভিভাৱক অৰ্থাৎ মাক বা আইতাক যোনেই নহওক আমাৰ কেন্দ্ৰলৈ লৈ আহে আৰু তেওঁলোকক আমি কৰ্মীবিলাকে তেনেকৈ একো কৰিব লগা নাথাকিলেও আমাৰ অভিভাৱকবিলাকে আমাৰ শিশুবিলাকক আমি যি ধৰণে স্কুলখন সজাব লাগে শিক্ষা প্ৰস্তুতিকৰণৰ কাৰণে কিছুমান আমি প্ৰতিচ্ছবি বা ভাষাৰ বিকাশৰ কাৰণে সেইবিলাক আমাৰ মাতৃবিলাকেও শিশুবিলাকৰ লগত আমাৰ অংগনবাড়ীত চৰ্চা কৰে আৰু আপোনালোকক আজি দেখুৱালোঁ কেনেকৈ আমাৰ এই যে আমাৰ 3 বছৰৰ শিশু আমাৰ ভাষাৰ বিকাশ হ'ব লাগে এই যে আমাৰ পিকচাৰবিলাক আমি আঁৰি থওঁ অংগনবাড়ী কেন্দ্ৰত সেইবিলাক তেওঁলোকে দেখিহে উচ্চাৰণ কৰে আৰু তেনেকৈ আমাৰ ভাষাৰ বিকাশ হয় আৰু এই ভাষাৰ বিকাশটো আমাৰ হৈছে অংগনবাড়ীৰ এটা শিক্ষা পদ্ধতি গতিকে আমাৰ অংগনবাড়ীৰ শিক্ষাবিলাক এনেকুৱা ধৰণৰে হয় গতিকে আপোনালোকে অংগনবাড়ী কেন্দ্ৰৰ এই ভিডিঅ'বোৰ চাই থাকক আমাৰ অংগনবাড়ীত কেনেধৰণৰ শিক্ষা প্ৰচলন হয় কি শিক্ষা একচুৱেলি অংগনবাড়ীত বহুতে নাজানে বুলি আমি ভাবোঁ গতিকে সেইকাৰণে আমি এই ভিডিঅ'বিলাক মই বিশেষকৈ আপোনালোকৰ আগত এই ভিডিঅ'বিলাক অৱগত কৰিছোঁ গতিকে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব আৰু মই পিছলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আমাৰ অংগনবাড়ীত বিভিন্ন ধৰণৰ আৰু কৰণীয় বহুত কাৰ্য আছে গতিকে সেইবিলাক মই দি থাকিম আজিৰ ভিডিঅ'টো ইমানে নমস্কাৰ